ইফালে জনজাতিকৰণৰ বিৰোধিতাৰে বাক্সাৰ হালবাৰীত উত্তাল প্ৰতিবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা চলিছে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে এই ধৰণে ৰাজপথ জনগোষ্ঠীয় লোকৰ অধিকাৰৰ বাবে জনজাতিকৰণৰ বিৰোধিতা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি আপোনালোকে দেখিছে ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজপথ জনজাতিকৰণৰ বিৰোধিতা দেখিবলৈ পোৱা গৈছে মূলত বিটিচিত এই প্ৰতিবাদে লাহে লাহে ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে বিটিচিৰ সচিবালয় ভাঙি দিয়াৰ দৰে কাৰ্য সংঘটিত হৈছিল আৰু আজিও এই প্ৰতিবাদ কিছু পৰিমাণে হলেও উত্তাল হৈ পৰিছে বাক্সাৰ হালবাৰীত এই উত্তাল প্ৰতিবাদ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে যিসকলে জনগোষ্ঠীৰ অধিকাৰ বৰ্তমানে ভোগ কৰি আছে তেওঁলোকে নিবিচাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাওক আৰু তাৰ বিৰোধিতা কৰি আহিছিল অৱশ্যে ট্ৰাইবেল সংঘৰ যি প্ৰতিবাদী কাৰ্যসূচী সেয়া কিছুদিন স্থগিত ৰাখিছে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে বৰ্তমানৰ জনগোষ্ঠীসমূহৰ অধিকাৰ খৰ্ব নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হৈছে তাৰ বিপৰীতে বিটিচিত এই প্ৰতিবাদে উত্তাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বাক্সাৰ হালবাৰীৰ দৃশ্য দেখিলে এইবাৰ আমি চিৰাঙৰ দৃশ্য দেখুৱাব লৈছোঁ চিৰাঙতো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ইউএন ব্ৰহ্ম কলেজ চৌহদত ছাত্ৰ ছাত্ৰীয়ে এইদৰে চিৰাঙতো প্ৰতিবাদ সাব্যস্ত কৰিছে মন্ত্ৰীগোটৰ প্ৰতিবেদনত তীব্ৰ বিৰোধিতা কৰিছে আৰু মূলতঃ আফচুন নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে মন্ত্ৰীগোটৰ প্ৰতিবেদনত তীব্ৰ বিৰোধিতা জনজাতীয় ছাত্ৰ ছাত্ৰীৰ হাগ্ৰামা মহিলাৰ এই এনঅচি প্ৰদান কৰাক লৈও ক্ষোভ উজাৰিছে জনজাতিকৰণৰ ক্ষেত্ৰত দিয়া এনঅচি উঠাই ল'বলৈ আহ্বান জনাইছে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলে চিৰাং ডিষ্ট্ৰিক্ট অল ট্ৰাইবেল ষ্টুডেণ্ট যিমানবোৰ আছে ইয়াতে আমি প্ৰতিবাদ কৰিছোঁ ইয়াতে আমি যিটো অসমত আমি বহুতো বিভিন্ন ঠাইত বহুত উত্তাপ পৰিস্থিতি হৈ আছে এতিয়া 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো এই প্ৰক্ৰিয়াত অসম বিধানসভাত যিটো মন্ত্ৰীগোটে যোনটো এমেণ্ডমেণ্ট যিটো বিল পাছ কৰিছে সেই বিল পাছ কৰাৰ সন্দৰ্ভত মই এইটোৱে কৈছোঁ যিহেতু গোৱালপাৰা জিলাত যোনটো STP যোনটো প্লেনৰ যোনটো কিবা দিছে যোনটো গোৱালপাৰাৰ বাহিৰত যিমানখিনি জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ STV বুলি কৈছে এই STV আৰু STPত কি পাৰ্থক্য আছে মই এইটো জানিব বিচাৰিছোঁ কিয়নো STV লগত কোনো এনেকুৱা কোনো কিবা নাই কোনো মানে এইটো মানে বেলেগ কোনো এইটো মানে ST মানে ST হয় এইটো চ' আৰু কিছুদিন আগতে কালি পৰহি কিছুদিন আগতে ইয়াতে BTC গভৰ্ণমেণ্টৰ যোনটো এই BTC এছেম্বলিত যোনটো এই উত্তাপ পৰিস্থিতি হৈছে এই পৰিস্থিতিত মই এইটোৱে ক'ব বিচাৰিছোঁ যে যাতে 24 ঘণ্টা দিয়া হৈছিলে আমাৰ BTC হাগ্ৰামা মহিলাৰ এতিয়ালৈকে NOC ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিৰোধিতা দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙতো যিধৰণে বড়ো ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্বি ছাত্ৰ সমাজেও প্ৰতিবাদ সাব্যস্ত কৰিছে ডেনগাঁৱৰ পৰা দকপকালৈ এই প্ৰতিবাদী সমদল উলিয়াইছে সংগঠনটোৱে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে ৰাজপথ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনজাতি ছাত্ৰ সন্থাৰ অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৰ নেতৃত্বই কাৰণটো হৈছে আমি কোনো সংগঠন নাম লৈকে আমি ইয়াত অল ট্ৰাইবেল ষ্টুডেণ্ট মাছ ৰেলি থাকিছোঁ যে আমি বহুত দুখিত যে আসাম গভৰ্ণমেণ্ট কেনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে যে ST তেখেতৰ কাৰণে দি দিব বোলে চাওক দেই আমাৰ ইয়াত এক্সিষ্টিং ST কেইটা আমাৰ টোটেল পপুলেশ্যন আছে 40 লাখ আৰু তেখেতৰ আছে 2 crore আৰু মাজত একটা ঘৰত যদি এতিয়ালৈকে 20 লাখ মানুহ যদি একটালৈকে এতিয়া ইমান অসুবিধা পাই আছে তেখেতৰ কাৰণে ST দি দিলে তেন আমাৰ কেনেকুৱা অৱস্থা হ'ব আমাৰ এতিয়ালৈকে এক্সিষ্টিং ST কেইটা এতিয়া কটা পোৱা চাকৰি পোৱা ইমান সহজ কথা নহয় এইটো কাৰণে বহুত দুখিত আমি আসাম চৰকাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছে অতি সোনকালে